ৰামদিয়াত বিজেপি অগপৰ যৌথ সভাত উপস্থিত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰধানমন্ত্ৰীৰ জনসভাৰ সম্পৰ্কে আলোচনা আগন্তুক 17 এপ্ৰিল তাৰিখে নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ উদ্দেশ্যে এক বিশাল নিৰ্বাচনী জনসভাত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে সেই সম্পৰ্কে প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ দেওবাৰে হাজু ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়াৰ সাংস্কৃতিক বৌদ্ধিক ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখন বিজেপি অগপৰ এক যৌথ সভা অনুষ্ঠিত হয় উক্ত সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ বিশাল জনসভাত ভাগ ল'বলৈ আহ্বান জনোৱাৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ বাবে সকলো ফলপ্ৰসূ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ দলীয় কাৰ্যকৰ্তা সমৰ্থকসকলক আহ্বান জনায় উক্ত সভাত বিধায়িকা সুমন হৰিপ্ৰিয়া উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল হাজু মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি হৰিচন্দ্ৰ মালাকাৰ বিজেপি অসম প্ৰদেশৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি প্ৰকাশ চন্দ্ৰ দাস পৰমী দাস জুৰি শৰ্মা বৰদলৈ অগপ হাজু শুৱালকুছি সমষ্টিৰ বিধান পৰিষদৰ সভাপতি বলি কলিতা সহ দুই দলৰ ভালেমান নেতা কৰ্মী উপস্থিত থাকে সভাৰ আধাৰে বিজেপি নেতা বিপুল দাসে সভাত বিজেপি নেতা মৃদুল মালাকাৰক উষ্ম আদৰণি জনোৱা হয় উল্লেখ্য যে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পূৰ্বৰ কংগ্ৰেছী নেতা মৃদুল মালাকাৰে বিজেপি দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে বিজেপি নেতা মৃদুল মালাকাৰে লাগিছে নিজৰ মানুহ গতিকে নিজৰ মানুহৰ লগত থাকি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ আৰু নীতি এই আদৰ্শ আৰু নীতিক আমি ৰাইজৰ মাজলৈ আৰু অধিক ব্যাপক ৰূপত লৈ যাম আৰু আগন্তুক দিনত দেশত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ আমি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিম আৰু এই হাজো শুৱালকুছি সমষ্টিৰ পৰা আমি অধিক সংখ্যক ভোট দি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটত জয় কৰিম চাওঁ কংগ্ৰেছ দলত যোৱা 22টা বছৰে মই সেৱা আগবঢ়ালোঁ আৰু দেখা পালোঁ যে কংগ্ৰেছ দলে সঁচাকৈ আপোনাৰ দলৰ প্ৰতি আনুগত্য থকা কৰ্মীক আগুৱাই নিয়াত তেওঁলোক ক'ৰবাত ব্যৰ্থ হৈছে আৰু বৰ্তমান সময়ত দলৰ যিটো নীতি আৰু আদৰ্শ তাৰ পৰা তেওঁলোক পক্ষচ্যুত হৈছে গতিকে এনেকুৱা প্ৰেক্ষাপটত দলটোত থাকি মই ভাবোঁ যে মই মোৰ বহুমূলীয়া সময় নষ্ট কৰা হ'ব যিহেতু দলটোৱে এতিয়া নিজৰ মাজতে আপোনাৰ খামখেয়ালি কৰি নিজৰ মাজতে ধ্বংস হ'বলৈ আগবাঢ়ি গৈছে গতিকে এনেকুৱা পথত মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপান্তৰৰ এজন খনিকৰ হিচাপে অসমখনক উন্নয়নৰ ফালে এক নতুন দিগন্ত দিয়াৰ কাৰণে প্ৰয়াস কৰিছে আৰু তেখেতৰ লগত হাতে হাত ধৰি মই অসমৰ উন্নয়নৰ কাৰণে তেখেতৰ বাটৰ পথিক হিচাপে ময়ো তেখেতক এজন আপোনাৰ সহযাত্ৰী হিচাপে সেৱা আগবঢ়াব বিচাৰিছোঁ হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।